আমি এতিয়া কেক কাটিবলৈ ঠিক কৰিছোঁ কাৰণ ৰিদীপৰ আচলতে বাৰ্থডে আছিলে আৰু তাৰ বাৰ্থডে অলৰেডি হৈ গ'ল 25 তাৰিখে মই আপলোড কৰোঁতেহে দেৰি হ'ল জানেনে এয়া কেক কাটিছে বেটি তুলতুলে আৰু কেক কাটিলে সঁচাকৈ ভালো লাগে কাৰণ আমাৰো ভাল লাগে নহয় জানো কেকটো সৰু ডাঙৰ বুলি কথা নহয় বাৰ্থডে দিনা আচলতে কেক কাটি কিবা এটা ফুৰ্তি লাগে আৰু মনটো নহয় জানো আৰু সেইকাৰণে ভাবিলোঁ কেক এটা আনি সৰু ডাঙৰে চবেই মিলি আৰু এনজয় কৰোঁ তাৰপিছতে এয়া কেক কাটিলোঁ খালোঁ খুব ফুৰ্তি লাগিলে তাৰে অলপ ভিডিঅ' কৰি আছোঁ আৰু এয়া মোক দেখিছেনে তুলতুলে গোটেই গালত লগাই কি কৰিলে সি এটোৱে ভাল পায় কেক কটা সময়ত কাৰ গালত লগাও নলগাও এইবোৰে সি ভাবি থাকে এয়া দেখিছে কেক কাটি আজৰি হ'লোঁ তাৰপিছতে আকৌ খানাত গুচি আহিলোঁ আৰু বনাবলৈ আৰু পোলাও বনাব লৈছোঁ ইফালে তাৰপিছত এইফালে আৰু চিকেন হৈ আছে আৰু একেবাৰে চিম্পুলেই বনালোঁ কাৰণ সেইদিনা দিনত বহুত কিবা কিবি খোৱাও হ'ল আৰু ৰিদীপেটো অলৰেডি দিনত পাৰ্টি কৰি আহিলে সেইকাৰণে বেছি আয়োজন নকৰিলোঁ আৰু গৰমো আছিলে যে ঠিক আছে তেন্তে কি বনালোঁ অকণমান আপোনালোকক দেখুৱাই দিম আৰু এয়া বাদামৰ চাটনি এটা বনালোঁ সেইমানেই আৰু শেষত বাৰ্থডে কাঁহীখন ধুনীয়াকৈ সজাই দিলোঁ চিকেন কাৰীখিনি বনোৱা দেখুৱাইছিলোঁ আপোনালোকক এয়া চিকেন কাৰী ল'লোঁ পোলাও লগতে লৈছোঁ এডোখৰ টেঙা আৰু এটা জলকীয়া আৰু বাদামৰ চাটনিখিনি বহুত কিন্তু সোৱাদেই হৈছিল এইখনেই আজি বাৰ্থডে কাঁহীখন